তো চাবা আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ ফাৰ্ষ্ট যিখিনি পুনৰালোচনা আছে ৰিভিজন চেপ্টাৰৰ পৰা আৰু ৰিভিজন চেপ্টাৰত তোমাৰ আলোচনা কৰাৰ আগতে কিছুমান কথা তোমালোক জানিব লাগিব যেনেকুৱা সমানুপাত কি তাৰপিছত কিছুমান সংখ্যাত প্ৰত্যক্ষ বিচৰণ কৰে কিছুমান ব্যস্তানুপাতিক ইয়াত কিছুমান উদাহৰণ এটা আছে মই এইটো কৰি দিয়াৰে তোমালোকে এইটো পাবা খুব ইজি উদাহৰণ আছে মই অনুলয়ীৰ পৰা ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট আমি তলৰ কোনটো অনুপাত একোটা সমানুপাতৰ পৰা ষ্টাৰ্ট কৰিম আৰু যদি তোমালোকে মোৰ ভিডিঅ'খিনি প্ৰথমবাৰৰ বাবে চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই দিবা যাতে মই ভিডিঅ'খিনি আপলোড দিয়াৰ লগে লগে পাই থাকা চাবা খুব ইজি এইবিলাক অংক এইবিলাক তোমাক অপচনত দিব এইটো অংক কৰি দেখুৱাব নালাগে মই ইজিকে খুব ডিসকাস কৰিবলৈ চেষ্টা কৰিম যদি বুজাত কোনো ধৰণৰ অসুবিধা পোৱা মোক কমেন্ট কৰি জনাবা চাবা ফাৰ্ষ্ট তোমাৰ কি দিছে 12/21 ফার্স্ট টু সেকেন্ড কিমান দিছে তোমাৰ 32/56 ইস্টু দিছে আমি এনেকা কনভার্ট কৰিব পাৰিম বা তুমি ডাইৰেক্টও কৰিব পাৰিবা চাবা এতিয়া আমি এতিয়া হৰণ কৰিম হা এতিয়া এনেকুৱা সংখ্যাৰে হৰণ কৰিব লাগিব যাতে 12 তো যায় 3 তো 21 তো যায় ঠিক আছে তে তুমি যদি ভাবা কিছুমানে ভাবিব মই 12 2 ৰে হৰণ কৰিম 21 হাতেৰে নাইবা 3 ৰে কৰিম তেৰে কোন হ'ব তোমাৰ হক এটাই সংখ্যাৰে দুটাকো কিন্তু হৰণ কৰিব লাগিব যাব লাগিব হিতুৰে হৰণ কৰিব পাৰিবা বেলেগৰে কৰিলে নহব সবাইতে যদি আমি 2 ৰে লৈ আছো 12 যাব 21 না যাব যেটো অযুগ্ম সংখ্যা তুমি 3 ৰে লোৱা 3 ৰে যদি আমি কাটিব যাও 12 কেইবাৰ যায় 4 বাৰ 21 কেইবাৰ যাব 7 বাৰ ইকি নিচে বুজি পাইছা তাৰপিছত ইয়াত 32/56 হয়নে তোমালোকে 2 2 এনেকৈ কাটি গৈ থাকিব পাৰা খুব লং হ'ব মই একেবাৰে ইজিকে কৰি আছো চাবা তোমাৰ 32ত আমি যদি 8 ৰে কাটো কেইবাৰ যাব 4 বাৰ আকৌ যদি 56ত কোৱা কেইবাৰ যায় 7 বাৰ নিচে বুজি পাইছা যে চোৱা দুটা সংখ্যাটো কি হৈছে ইকুৱেল হৈছে না আমি 12:21 আৰু 32:56 দুয়োটা সাইড আমি কি পাইছো ইকুৱেল পাইছো এটাকে লিখিবা কি যে 12:21 সমান কি দিবা তুমি 32:56 এটো কি হৈছে ইকুৱেল হৈছে কাৰণ এটো ইকুৱেল দিলা তো কি হ'ব সমানুপাত হ'ব ইখিনিয়ে লিখিব লাগে ঠিক আছে নাইবা তুমি শর্টকাট পৰীক্ষাত কেনেকা কৰিবা চোৱা তুমি ডাইৰেক্ট কাটিবা ইয়া ডাইৰেক্ট কাটি আনসাৰ খিনি কৰিব পাৰা তোমাক অংক কৰিব নালাগে যে 12 কিহেৰে কাটিম আৰু 21 যেটো যুগ্ম অযুগ্ম আছে অযুগ্মৰে চেষ্টা কৰিবা ইয়াত কেইবাৰ যাব 12 আমি যদি 3 ৰে হৰণ কৰো 4 বাৰ আৰু 21 7 বাৰ ইয়াত কি পাইছা 3:7 হয়নে ইয়াকো যদি আমি 8 ৰে কাটো কি পাম 3:7 পাই আছো তুমি ডাইৰেক্ট কৰিব পাৰা এখিনি কৰাৰ কোনো প্ৰয়োজন নাই এটা বি নম্বৰটো চোৱা তো বি নম্বৰটো কি দিছে তোমাৰ 18:30 তাৰ পিছত 14/21 এটা তুমি এটো কৰিব চেষ্টা কৰা এটা কিহেৰে কাটিম আমি 18 কিহেৰে ডাইৰেক্ট যায় আছে ইয়াত আমি 2 ৰেও কাটিব পাৰিম 2 ৰে 18 যাব 23 যাব আমি শর্টকে কাটি দিও এটা চাবা এটা মানে মই লংকে কৰি আছো চাবা যদি আমি 2 ৰে কাটো হয়নে আমি যদি 2 ৰে কাটি আছো চাবা কেইবাৰ যাব ইয়াত নিচে জানা 2 18 কেইবাৰ যায় 9 বাৰ আৰু 30 কেইবাৰ যাব 15 বাৰ নিচে বুজি পাইছা আৰু কাটিব পাৰিম ন কাটি যাবা যেতিয়ালৈকে মানে তুমি মানে কাটি যেতিয়ালৈকে তুমি হৰণ কৰিব পাৰা তেতিয়ালৈকে হৰণ কৰি যাবা যদি নোৱাৰা তেতিয়া এৰি দিবা ঠিক আছে এতিয়া চাবা এইটো তো যাব যেটো 3 9 তো যায় 15 যায় 3 9 কেইবাৰ যাব 3 বাৰ ইয়াত কেইবাৰ যাব তোমাৰ 5 বাৰ তে তুমি ডাইৰেক্ট যদি কৰিলা হয় 6 দি এটো কাটিলা হয় 18 হয়নে 6 18 কেইবাৰ যায় 3 বাৰ আৰু 30 কেইবাৰ যাব 5 বাৰ ডাইৰেক্ট আনসার কিছুমান বুজি নোপোৱাৰ কাৰণে মই এখিনি বস্তুটো ভাঙি দিছো এটো ডাইৰেক্ট মই কাটি দিছো চাবা এটো কিহেৰে কাটিবা তে তুমি কিহেৰে কাটিবা এটো হাতেৰে কাটিব লাগিব হাত কেইবাৰ যায় আছে ইয়াত 2 বাৰ ইয়াত কেইবাৰ যাব 3 বাৰ তে মিলিছে নেকি নাই মিলা থাকে দিবা এতেকে 18:30 not equal 14:21 এটো সমানুপাত হ'ব জানো নহয় এটো সমানুপাত নহব এতিয়া তোমালোকে সি নম্বৰটো চাবা কি দিছে 22:33 আৰু 33:24 ফাৰ্স্ট ইয়াক সমাধান কৰিবা 22/33 তে চাবা এনেকুৱা সংখ্যাৰে হৰণ কৰিবা যে দুটাটো যাব হয়নে 2 ইয়াত যাব ইয়াত না যায় কিয় এটো অযুগ্ম এটো যুগ্ম তুমি কিহেৰে হৰণ কৰিবা 11 ৰে 11 22 কেইবাৰ যায় 2 বাৰ আৰু 33 কেইবাৰ যাব 3 বাৰ নিচে 2/3 হ'ব তাৰপিছত তোমাৰ কি দিছে 33/24 এটো কিহেৰে কৰিবা চোৱা 11 ৰে 33 যাব কিন্তু 24 না যায় কিহেৰে কাটিবা তুমি 3 ৰে কাটা কাৰণ 3 33 তো যাব 24 তো যাব এটো 3 ৰে তুমি হৰণ কৰা 3 ৰে চাবা 3 3 কেইবাৰ যাব একবাৰ 3 3 একবাৰ 11 পালা ঠিক আছে তাৰপিছত 24 3 কেইবাৰ যায় কেইবাৰ যাব 8 বাৰ ঠিক আছে এতিয়া চাবাচোন তুমি ইয়াত 2/3 পাইছা 11/8
এটো কেতিয়াও নিমিলিব কাৰণ কি বেলেগ বেলেগ সংখ্যা হৈছে এটাকে দিবা এটাকে 22:33 not equal 33:24 ঠিক আছে সমানুপাত নহব এটো সমানুপাত নহব ঠিক আছে এটো 3 নম্বৰটো সি নম্বৰটো এতিয়া তুমি ডি নম্বৰটো চোৱা ডি নম্বৰটো তোমাক কি দিছে ফার্স্ট লিখিবা 24/28 ঠিক আছে সেকেন্ডটো দিছে 20/25 এতিয়া চাবা তুমি কাটি দিয়া কিহেৰে কাটিবা 4 ৰে কাটিব পাৰিবা কেইবাৰ যাব ইয়াত 24ত 6 বাৰ যায় হয়নে 28ত কেইবাৰ যায় 7 বাৰ ঠিক আছে যে তুমি সোয়া ইয়াত কিহেৰে কাটিবা 2 ৰে না যাব অযুগ্ম যুগ্ম কিহেৰে কাটিবা 5 ৰে কাটা কেইবাৰ যাব ইয়াত 4 তোমাৰ 20ত কেইবাৰ যায় 4 বাৰ 25ত 5 বাৰ ইয়াতো চাবাচোন বেলেগ বেলেগ ওলাইছে এটাকে লিখিবা 24:28 not equal তাৰপিছত কি দিছে তোমাৰ 20:25 যে সবা তোমালোকে এক্সামত যেতিয়া কৰিবা ডাইৰেক্ট ইয়াতে কাটি কৰিবলৈ চেষ্টা কৰিবা যেহেতু তোমাৰ অপচনত ইমান সময় আবার পোৱা না যায় হয়নে তুমি এনসারখিনি ইয়াতে কৰিবলৈ চেষ্টা কৰিবা ইমান কৰাৰ কোনো প্ৰয়োজন নাই 2 নম্বৰ কোশ্চেনটো সবা কি দিছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব খুব ইজিকে এইটো নিয়মত মই কৰিবলৈ চেষ্টা কৰিম আগৰ নিয়মতো কৰিব পাৰা নাইবা নতুন এটা নিয়মত মই দেখাই আছো কেনেকৈ কৰে সবা সবা 2 6 6 8 হয়নে তে সবা তুমি সাপোজ ধৰি লোৱা A B C D এই চাৰিটা ভ্যালু আছে যে তোমাক কি কৰিব লাগিব সদায় A * D কৰিব লাগিব ফার্স্ট তাৰপিছত কি কৰিবা B * C মানে এইটো ইয়াৰ লগত এইটো কৰিবা আৰু এইটো ইয়াৰ লগত কৰিবা ঠিক আছে এনেকুৱা ক্ষেত্ৰত তুমি এনেকা কৰি বা আগৰ অংকখিনি এনেকা নিয়মত তুমি কৰিব পাৰিবা যদি শর্টকাট आंसर লাগে তোমাক যে সমানুপাত হয় বা নহয় চাবা এতিয়া আমি মই দুটা নিয়মত কৰি দেখাইছো তোমাক যেহেতু চাৰিটা আছে কি লিখিবা 2/6 ইকুয়াল কাটি দিয়া ঠিক আছে 6/8 যদি আমি কাটিব যাও হয়নে 2 এৰে কাটিব পাৰিম কাৰণ ইয়াতো যাব চাবা 2 এৰে 2 2ত একবাৰ যাব হয়নে 6ত কেইবাৰ যায় 2 3 বাৰ চাবা আকৌ আমি যদি 6/8 আছে ন আমি কিহেৰে কাটিম 2 এৰে চাবা কাৰণ 3 ৰে কাটিলে 8ত না যাব যে 2 এৰে কাটিলে ইয়াত কেইবাৰ যায় আছে 3 বাৰ এই 8ত কেইবাৰ যাব 4 বাৰ সোৱাচোন ইয়াত ভ্যালুখিনি একে পাইছো নেকি কিছুমানে কিন্তু ভুল নকৰিবা ইয়াত যে 1/3 আছে ইয়াত 3 আছে বাই 4 আছে মানে এটা মিলিলে নহব কিন্তু তোমাৰ এই সেম টু সেম হ'ব লাগিব দুটাও ঠিক আছে ইয়াতে কি এইটো সমানুপাত নহয় হা এটো কি নহব বা তোমালোকে এনেকাও লিখি দিব পাৰা যে ডাইৰেক্ট লিখি দিবা সমানুপাত নহয় ইমান ভেজাল কৰি লাভ নাই সমানুপাত নহব বা না থাকিব ঠিক আছে সমানুপাতত না থাকিব ঠিক আছে বা নহব যে আমি চেক কেনে কৰিম আমি যদি শর্টকাট কৰিব যাও চাবা হা শর্টকাট কেনে आंसर ওলালে ইয়াত তুমি লিখিবা 2 6 6 8 হয়নে তুমি মনে মনে কাউন্ট কৰিবা এইটো কি হয় A এইটো কি হয় B এইটো কি হয় C এইটো কি হয় D হয় ঠিক আছে তো আমি সূত্ৰ মতে কি কৰিম A * D কৰিম আৰু B * C কৰিম ঠিক আছে তে চাবাচোন A * D কৰি যিমান পাবা এই B * C কৰি কি পাব লাগিব হিমানে যদি এইটো কৰি 1 পোৱা এইটো 1 পাব লাগিব যদি 1 নোপোৱা তেলে সমানুপাতত না থাকিব এটা সোৱা তুমি ইয়াত A * D হৈ আছে A মানে 2 * D মানে কিমান আছে 8 ঠিক আছে পূৰণ কৰাচোন 2 8 গুণ কিমান হয় 16 তাৰপিছত B * C আমাৰ সূত্ৰ মতে কি হৈ আছে B * C হৈ আছে নে B কিমান আছে 6 * C কিমান আছে 6 কিমান হ'ব 36 এতিয়া সোৱাচোন ইয়াত 16 পাইছো ইয়াত 36 পাইছো মিলিছে নেকি নাই মিলা তেলে তুমি ডাইৰেক্ট লিখিব পাৰিবা যে এটো কোনো সমানুপাতত না থাকিব খুব ইজিকে এনেকা কৰি লবা তোমালোকে এক্সামত কিন্তু এই ৰুলে ব্যৱহাৰ কৰিবা যদি যিজনে বুজি নোপোৱা বেছিক অংক মানে টান পোৱা তেওঁলোকে এনেকা ভাঙি কৰিবা তাৰপিছত লাহে লাহে প্ৰেক্টিস কৰাৰ পিছত এই ৰুল মতে অংকখিনি কৰিবলৈ চেষ্টা কৰিবা তোমালোকে 2 নম্বৰটো বি নম্বৰটো চাবা কি কৈছে 10 20 30 60 তে মই দুটা নিয়মতে ডিসকাস কৰিম তোমালোকক যেটো ভাল লাগে এইটো উঠাবা চাবা ফার্স্ট তুমি মানে লং নিয়মতে কৰা 10/20 দিবা তাৰপিছত 30/60 দিবা হয়নে এইটো আমি বুজি লও যিবিলাকৰ প্ৰবলেম হয় বেছি চাবা এতিয়া আমি ইয়াক হৰণ কৰিম ফার্স্ট তুমি কি কৰিবা এই 0 কাটি দিয়া ঠিক আছে কি থাকিব 1/2 থাকিব তাৰপিছত ইয়াতো সেম কৰা এই 0 কাটিলা হয়নে এই 0 কাটিলা তাৰপিছত 3 ত কেইবাৰ যাব একবাৰ ভালকে চাবা হা যে 3 ত একবাৰ যায় হয়নে 6 ত কেইবাৰ যায় দুইবাৰ তে সোৱাচোন এইটো মিলি গৈছে ন এইটো आंसरটো আমাৰ কি হৈছে একুৰেট হৈছে কাৰণ কি এই দুটাও কি হৈছে একে হৈছে নে তো এটাকে কি লিখিবা সমানুপাতত থাকিব বা হ'ব
সমানুপাত হ'ব বা থাকিব যিখিনি কৰা তে আমি শর্টকে কেনেকা ওলাম চাবা হা আমাৰ কি আছে a * d b * c আছে a * d কৰা a * কি আছে d a মানে কিমান হৈ আছে 10 d মানে কিমান আছে 30 10 * 30 কিমান হ'ব চাবাচোন হয়নে এইটো আমাৰ 1 আছে 1 ৰ লগত 6 গুণ কৰিলে কিমান হ'ব 6 হয়নে লগত কেইটা 0 দুটা ঠিক আছে তাৰ পিছত কি হ'ব b * c b * c চাবাচোন b কি হৈ আছে 20 আৰু c কি হৈ আছে 30 তো 20 * 30 কৰা ঠিক আছে 0 কেইটা দুটা দুটা 0 দি দিয়া ইয়াত তাৰপিছত 3 2 গুণ কিমান হয় 6 হয় নিশ্চয় ইয়াত চোৱাচোন একে হৈছে নাই আমি এইটো নিয়মতে বেছিকে কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে এইটো কি হ'ব সমানুপাতত থাকিব তাৰ পিছত c নম্বৰটো চোৱা তোমালোকে c নম্বৰটো কি দিছে p/pq তাৰ পিছত p²³/q² তে চাবা ইয়াত চাবা ভালকে তোমালোকে এতিয়া আমি এই p কাটিব পাৰিম কি থাকিব 1/³ থাকিব হয়নে কিন্তু চাবা কিছুমানে ইয়াত কাটিলে প্ৰবলেম হ'ব মই ভাঙি কাটি আছো এইটো p²³ ইয়াত কেইটা কিউব আছে দুটা এনেকা লিখিব পাৰা কিউব ইনটু কিউব কৰিলে কি হয় কিউব² হয় তে যদি আমি এই কিউব কাটি দিও হয়নে কি থাকিব তোমাৰ p² তলত কি থাকে এটা তোমাৰ কিউব থাকিব হয়নে তে চোৱাচোন ইয়াৰ লগত মিলিছে নেকি নাই মিলাই এইটো সমানুপাত হ'ব জানো নহব এটাকে সমানুপাতত নাথাকিব ঠিক আছে নাথাকিব চেক কৰি লোৱা তুমি আগৰ মতে চেক কৰাচোন তুমি কি হ'ব a * b a * d হেনে a মানে কি হৈছে p d মানে কি হৈছে কিউব স্কয়ার কৰিলে কি হ'ব p³ এখিনি নিচে বুজি পাইছা তোমালোকে এটা চাবা b * c b মানে কি হৈছে p³ হেনে p³ * c মানে কি হৈছে p²³ পূৰণ কৰাচোন p আৰু p² পূৰণ কৰিলে কি হ'ব p³ হ'ব কিউব পূৰণ কৰিলে কি হ'ব কিউব² মিলিছে নেকি চোৱাচোন মিলিছে এইটো সমান এইটো হৈছে নেকি নাই হোৱা এইটো সমানুপাতত নাথাকিব তোমালোকে যেটো ভাল লাগে এইটো কৰিবা তাৰ পিছত এইটো সবাই তো নিজেও কৰিব পাৰিবা মই এইটো a * d নিয়মত কৰি আছো a * d তাৰ পিছত কি আছিল b * c এতিয়া চাবা a মানে কি হৈ আছে 6 আৰু d মানে কি হৈ আছে 30 b মানে কিমান আছে 20 আৰু c মানে 4 হৈ আছে চাবা a * d a মানে 6 d মানে কিমান 30 ঠিক আছে এতিয়া পূৰণ কৰি দিয়াচোন কিমান হ'ব 3 6 গুণ কিমান 18 লগত এটা 0 ঠিক আছে এটা 0 আছে যে তাৰপিছত কি কৰিবা b মানে কিমান আছে 20 * c মানে কিমান আছে 4 কি কৰিবা 4 2 গুণ 8 লগত এটা 0 চাবাচোন ইয়াতে বহুত ডিফারেন্স হয় না অকল 80 মিলিছে এক নাই ঠিক আছে এটো আকো রাইট চিন নামাৰিবা হা এটো সমানুপাতত নাথাকিব ঠিক আছে এটাকে সমানুপাতত নাথাকিব ঠিক আছে ইয়াৰে এইখিনি 3 নম্বৰ কোৱেশ্চনটো চাবা কি কৈছে খালি ঠাই পঢ়ুৱা 1 নম্বৰ কৈছে বৃত্তৰ কালি a ঠিক আছে a মানে আকো বেলেগ বস্তু না হইবা a মানে এৰিয়া বুজাইছে পাই r² তে কথা কৈছে কি 1 নম্বৰ চাবা যদি a বাঢ়ে ঠিক আছে যদি a বাঢ়ে মানে এৰিয়া বাঢ়ে অৰ্থাৎ কালি বাঢ়ে তেন্তে r তে চাবা তে আমি এটো বৃত্ত লৈছো ঠিক আছে এটো বৃত্ত ইয়াৰ এটো কেন্দ্ৰ হা আৰু এটো তোমাৰ কি হয় ব্যাসাৰ্ধ r ঠিক আছে তে তোমাৰ ইখিনি বৃত্ত আছে হা ইয়াৰ এৰিয়া যদি আমি ইখিনি কৰিব যাও যদি আমি ইয়াৰ কালিটো বঢ়াই দিও তেনলে নিশ্চয় r টো কি হ'ব ইয়ালৈকে বাঢ়িব না বাঢ়ে যদি আমি কেন্দ্ৰটো সাপোজ কেন্দ্ৰটো তুমি যদি মাজত ৰাখা ইয়াৰ r টো কি হ'ব নিশ্চয় বাঢ়িব ঠিক আছে যদি কালি বাঢ়ে মানে আৰু কি হ'ব বাঢ়িব বাঢ়ে ঠিক আছে যদি কালি বাঢ়ে আৰু বাঢ়িব এটা কথা 2 নম্বৰটো কি কৈছে যদি r কমে মানে সাপোজ তোমাৰ ব্যাসাৰ্ধটো ইখিনি হ'ব ঠিক আছে সাপোজ ইখিনি ব্যাসাৰ্ধ আছিল আর ইয়া কমাই ইখিনি কৰা হৈছে মানে ইখিনি এৰিয়া যদি কৰা ইখিনি লয়তো তোমাৰ কি হ'ব বৃত্তটো গঠন হ'ব যদি r টো কমে নিশ্চয় এৰিয়াটো কি হ'ব কমিব অৰ্থাৎ কালিও কি হ'ব কমে কি হ'ব কমিব ঠিক আছে এটা তোমালোকে 2 নম্বৰ কোৱেশ্চনটো চাবা কি কৈছে t 1 2 3 4 5 6 এনেকা দিছে তাৰ পিছত d2 সময় বুজাইছে d2 দূৰত্ব বুজাইছে ঠিক আছে তো এনেকা ভ্যালু দিছে কিছুমান খালি ঘৰ ৰাখিছে যে চাবা ফাৰ্স্ট কথা তোমালোকে লক্ষ্য কৰিবা ইয়াত সমানভাৱে বিচৰণ কৰিছে যেনেকৈ 1 2 3 4 5 6 এটা সমানভাৱে গৈ আছে ইয়াতো চাবা 4 পিছত কি আহিছে 8 কিমানকে ডিফাৰেন্স আছে 4 তাৰ পিছত আকৌ 4 কেনেকা সমানকে বাঢ়িছে যদি সমানকে বাঢ়ি যায় সদায় এইটোক আমি কি কও t আৰু d এ
কি বুজাইছে যে টি আৰু ডি যেটো সমানভাৱে বাঢ়ি গৈছে এটো কি হ'ব প্ৰত্যক্ষভাৱে বিচৰণ কৰে বুলি লিখিব লাগিব ঠিক আছে এটো কি কৰিব প্ৰত্যক্ষভাৱে বিচৰণ কৰে ফাৰ্স্ট এই এনসাৰটো হা যে সবা তোমালোকে মাথা মাৰিব যদি প্ৰত্যক্ষভাৱে বিচৰণ কৰে সদায় পূৰণ কৰি এনসাৰখিনি উলাই ল'ব পাৰিব যেনেকুৱা সবা মানে ফাৰ্স্ট আমি এইটো লগত 1 4 গুণ 4 তাৰ পিছত 2 4 গুণ 8 3 4 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 দিছৱা ইয়াৰ লগত এটো পূৰণ কৰা ইয়াৰ লগত যদি এটো পূৰণ কৰিবা কিমান হ'ব নিশ্চয় ইয়াত কিমান হ'ব তোমাৰ 24 নাইবা তুমি যদি কোৱা মই 4 4 কে বঢ়াই যাও তথাপিও 20 ৰ লগত 4 এড কৰি দিয়া ঠিক আছে তাৰপিছত সবা ইয়াত 28 পাইছা ন 28 পালে তেতিয়া হৰণ কৰি দিবা এই 4 ৰ লগত 28 ক হৰণ কৰিলে কেইবাৰ যায় 7 বাৰ যায় ঠিক আছে তাৰপিছত এই দুটা ঘৰ একো নাই নে কি সমান এটো কি সমানভাৱে বিচৰণ কৰিছে যদি এটো 7 হয় এটো কি হ'ব 8 হ'ব যদি 8 হয় ইয়াৰ লগত ইনটু কৰি দিয়া 4 * 8 কৰিলে কিমান হ'ব 32 তাৰপিছত সবা ইয়াত 36 যেন 4 লগত যদি হৰণ কৰা কিমান পাবা ইয়াত 9 পাবা ঠিক আছে ইয়াৰ आंसर খিনি চোৱাচোন কি কৈছে টি আৰু ডি এ প্ৰত্যক্ষভাৱে বিচৰণ কৰে কাৰণ কি এটো সমানভাৱে বাঢ়ি গৈ আছে সবা টি যদি 6 হয় ঠিক আছে 6 হলে টি ভ্যালু যদি 6 হয় ডি টু কিমান হ'ব 24 হ'ব তাৰপিছত সবা ডি যদি 28 হয় তো 28 ক যদি আমি 4 হৰণ কৰো কেইবাৰ যাব নিশ্চয় জানা তোমালোকে 28 এয়া লিখিয়ে দিছো মই যেটো কিমান হ'ব তোমাৰ 7 তাৰপিছত ডি 36 হলে মানে টি কিমান হ'ব 36 ৰ লগত যদি 4 হৰণ কৰা এই সাইডত লিখি দিয়া আছে কিমান হ'ব 9 ওকে 4 নম্বৰ কোৱেশ্চনটো সবা কি কৈছে যদি p প্ৰপোৰ্শন টু কিউব হয় আৰু সবা p = 6 হলে কিউব = 30 এতিয়া p = তেন্তে কিউব মান কিমান হ'ব তে সবা এটা কথা যেটো প্ৰপোৰ্শনৰটো কথা কৈছে ইয়াতে এটাই কাৰণ দিছে কিয় যে ইয়াতে p কেইটা আছে দুটা আছে আৰু কিউব দুটা আছে তো সবা ফাৰ্স্ট সমাধান লিখি লবা here ইয়াত সবা হা তে p কি দিছে ফার্স্ট p তোমাক দিছে 6 আৰু কিউব টু দিছে তোমাৰ 30 নিচে বুজি পাইছা তাৰ পিছত p টু কিমান আছে 2 কিউব ইকুৱেল what না এটাকে কি কৰিবা তুমি আগৰ নিচিনা আগৰ মতে কি কৰিম 6:30 ইকুৱেল 2:2 যেটো কিউব ভ্যালু নাই কিউব ইয়াত বহাই দিয়া ঠিক আছে তো আমি ইয়াক এনেকা লিখিব পাৰিম এবিলাক তো তোমালোকে শিকোৱাই হৈছে ঠিক আছে 2/কিউব নাইবা তোমালোকে ডাইৰেক্ট এখিনি কৰিব পাৰা এখিনি নকৰাকে তোমালোকে এখিনি বহাই কৰিব পাৰা যে সবা ইয়াত কি কৰিবা এটা সবা এই কিউব 2 কাৰ লগত পূৰণ হৈছে 6 ৰ লগত তো 6 কৰিলে কি হ'ব 6 কিউব ইকুৱেল 3 2 গুণ কিমান হ'ব 6 লগত এটা 0 মানে 30 2 গুণ কিমান হ'ব 60 তুমি ডাইৰেক্ট যদি ইয়াত কিউব 2 ৰাখি দিয়া 60 টু কত যাব ওপৰত তলত কি থাকিব 6 কিউব ইকুৱেল সবা 6 6 এক বাৰ 60 কেইবাৰ যায় 10 বাৰ তোমালোকে ডাইৰেক্ট কাটিব পাৰা 6 6 এক বাৰ 6 6 এক বাৰ বা 6 60 10 বাৰ ডাইৰেক্ট এখিনি নকৰাকৈ তোমাৰ কাৰেক্ট आंसर কোনখিনি হ'ব তোমাৰ সি নম্বৰটো তোমাৰ ৰাইট आंसर হ'ব ফাৰ্স্ট নম্বৰ কোৱেশ্চনটো চাবা কি কৈছে তোমাৰ তলৰ তালিকাখনৰ ঠাইত y ৰ মান কি হ'ব মানে y ৰ এটা ঘৰটো খালি ৰাখিছে তো চাবা তোমালোকে ফাৰ্স্ট আমি কোৱেশ্চনটো বুজি ল'ব লাগিব চাবা ইয়াত কি দিছে 1 2 3 নাই হয়নে 3 নাই তাৰপিছত 4 ডাইৰেক্ট দিছে আকৌ ডাইৰেক্ট 8 দিছে হয়নে তো এইটো কোৱেশ্চনটো কি নহয় তোমাৰ প্ৰত্যক্ষভাৱে বিচৰণ কৰা নাই যদি কৰা নাই তেলে আমাৰ আগৰ ৰুলটো খটাব নোৱাৰিম আমি ইয়াত আগৰটো আমি কি কৰিছিলো পূৰণ কৰি आंसरখিনি মিলাইছিলো ইয়াত আমি হৰণ কৰি মিলাব পাৰিম চাবা ইয়াত কি হৈছে উল্টা দিছে ইয়াত চোৱা ডাঙৰৰ পৰা সৰু লৈ দিছে ন চাবা ইয়াত আমি এক্সাইট কৰি এটা এটাকে কৰি আমি বুজি যাই আছো চাবা ফাৰ্স্ট তুমি চাবা ইয়াত 32 আহিছে 32 আহিছে হয়নে তে 32 আহিছে এতিয়া আমি চাবা এই কি আছে তোমাৰ 8 হয়নে 8 আছে তে 8 টক হয়নে 8 টক আমি ইয়াৰ লগত ডাইৰেক্ট ইনটু কৰিব নোৱাৰি কিয় এটো উল্টা দিছে ঠিক আছে যে চাবা তুমি আমি ইয়াত কি সংখ্যা বহাম ঠিক আছে যাতে আমি ইয়াৰ লগত পূৰণ কৰি 1 ইয়াৰ লগত পূৰণ কৰিলে যিখিনি হ'ব তাৰ পিছত 2 টু ইয়াৰ লগত পূৰণ কৰিলে এইখিনি হ'ব তাৰ পিছত 4 টু কৰিলে হ'ব তাৰ পিছত তোমাৰ 8 টু কৰিলে এইখিনি হ'ব ঠিক আছে তো ইয়াৰে যদি তুমি ইয়াৰ পৰা যদি তুমি 4 বহুৱা চাবাচোন পূৰণ কৰি মানে ফাৰ্স্ট আমি ইয়াৰ লগত কৰিম 4 1 গুণ 4 তাৰ পিছত ইয়াৰ লগত 2 4 গুণ কিমান হ'ব 8 তাৰ পিছত 4 4 গুণ 16 তাৰ পিছত 4 8 4 গুণ 32 তোমাৰ आंसर খিনি এনেকা মিলাব পাৰিবা তোমালোকে বা ডাইৰেক্ট তোমালোকে